So hello everyone, আপোনাৰ হলকে হেল্পিং এগ্ৰো আসাম ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালো। ভিডিঅ'ৰ থাম্বনেইলটো দেখি পেলাই আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কিহৰ ওপৰত বনাব গৈ আছো। আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিয়ে কণ্ডাক্ট কৰা কমন এন্ট্ৰেন্স টেষ্টৰ বায়োলজিৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছ কিছুমান লৈ আহিছো, লগতে আপোনালোকৰ কিছুমান প্ৰেক্টিছৰ কাৰণে কিছুমান কুৱেশ্যনছ লৈ আহিছো, যোনবিলাক কুৱেশ্যনছ আমাৰ বিশ্বনাথ কলেজৰ এগ্ৰিকালচাৰ ষ্টুডেণ্টবিলাকে প্ৰিপেয়াৰ কৰিছে। সো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব, ভিডিঅ'টো বহুত ইম্পৰ্টেণ্ট হ'ব গৈ আছে, আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকনটো দবাই ৰাখিব, কাৰণ এগ্ৰিকালচাৰৰ যিকোনো ইনফৰমেশ্যন আমাৰ চেনেলৰ থ্ৰুদি আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব। সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। সো ইয়াতে প্ৰথমতে কিছুমান কুৱেশ্যনছ আপোনালোকক দিয়া হৈছে প্ৰেক্টিছৰ কাৰণে। সো প্ৰথম যোনটো কুৱেশ্যন দিয়া হৈ আছে, প্ৰথম কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোইং ইজ এ মডিফিকেশ্যনছ অফ এ ষ্টেম ফৰ ফুড ষ্ট'ৰেজ। সো ইয়াৰ অপশ্যন কেইটা আপোনালোকে দেখা পাইছে, পটেটো, কেৰট, চুইট পটেটো এণ্ড টাৰ্নিপ। সো ইয়াৰ কাৰণে যোনটো কাৰেক্ট অপশ্যন সেইটো হ'ল অপশ্যন এ, পটেটো। সো নেক্সট কুৱেশ্যনটো দিয়া আছে, ফাইলোক্লেট ইজ এ মডিফিকেশ্যন অফ লিফ, ষ্টেম, ৰুট, ফ্লাৱাৰ। সো ইয়াৰ কাৰণে কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, ষ্টেম। সো নেক্সট কুৱেশ্যনটো দিয়া আছে, দ্য ৰুট কেপ ইজ এবচেণ্ট ইন হাইড্ৰফাইটছ, লেগুমিনাছ প্লান্টছ, মন'কটছ, ৰুট অফ পিষ্টিয়া। সো ইয়াৰ কাৰণে যোনটো কাৰেক্ট অপশ্যন এ হ'ব হাইড্ৰফাইটছ। দেন নেক্সট 4 নম্বৰ কুৱেশ্যনটো দিয়া আছে, হুইচ প্লান্ট shows ফাইলোটেক্সি অফ অপোজিট টাইপ। অপশ্যন কেইটা দিয়া আছে আপোনালোকৰ গুৱাবা, মাষ্টাৰ্ড, ছানফ্লাৱাৰ, চাইনাৰোজ। সো ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন এ, গুৱাবা। নেক্সট কুৱেশ্যনটো দিয়া আছে, the unit of measurement used to measure cell organelles is micron, nanometer, centimeter, meter. So ইয়াৰ কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন বি, নেনোমিটাৰ। সো আপোনালোকক 5টা মান কুৱেশ্যন দেখালো, আমাৰ প্ৰেক্টিছ পেপাৰত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আমি ছেট কৰিছো, আৰু প্ৰিভিয়াছ ইয়াৰত তেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছে। সো আমি তেনেকুৱা ধৰণৰ আপোনালোকৰ কাৰণে 500+ কুৱেশ্যন ছেট কৰিছো, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ বটানী আৰু জুলজি আছে। সো বেলেগ বেলেগে কুৱেশ্যন ছেট কৰিছো। সো আমি যোনটো পেপাৰ ছেট কৰিছো আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি 2025ৰ কাৰণে, সো তাতে আপোনালোকৰ 3 ইয়াৰ্ছৰ PYQ পাব, লগতে প্ৰেক্টিছ পেপাৰ্ছ। আৰু এই পেপাৰটো আমাৰ বিশ্বনাথ কলেজৰ এগ্ৰিকালচাৰ ষ্টুডেণ্টবিলাকে এনালাইচিছ কৰি কিনে বনাইছে। লাষ্ট 3 ইয়াৰ্ছত যোনবিলাক ষ্টুডেণ্টে কলেজত এডমিশ্যন লৈছে তেওঁলোকৰ পৰা সোধাৰ পিছত আমাৰ এই কুৱেশ্যন পেপাৰটো বনোৱা হৈছে, লগতে কিছুমান PYQ দিয়া হৈছে, এক্সাক্ট PYQ যোনকেইটা লাষ্ট 3 ইয়াৰ্ছত আহিছিলে। সো আপোনালোকে কি পাব, ফুল্লি NCERT বেছড কুৱেশ্যনছ অন দ্য বেচিছ অফ লেটেষ্ট AIU CET পেটাৰ্ণ। ঠিক আছে। সো CETৰ যোনটো লেটেষ্ট পেটাৰ্ণ, টোটেল 160 কুৱেশ্যন থাকে, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজিৰ, আৰু বায়'লজি 2টা পাৰ্ট থাকে, বটানী, জুলজি। সো গোটেইকেইটা ছাবজেক্টত 40 কুৱেশ্যন থাকে। সো তেনেকুৱা ধৰণৰ মানে আমি কুৱেশ্যনছ প্ৰিপেয়াৰ কৰিছো আপোনালোকৰ কাৰণে। দেন আপোনালোকে ইয়াৰ ভিতৰত কণ্টেণ্ট কেইটা কি পাব, ফিজিক্স PYQ প্লাছ প্ৰেক্টিছ পেপাৰ, কেমেষ্ট্ৰি PYQ প্লাছ প্ৰেক্টিছ পেপাৰ, বটানী PYQ প্লাছ প্ৰেক্টিছ পেপাৰ, জুলজি PYQ প্লাছ প্ৰেক্টিছ পেপাৰ। সো আপোনালোকে যদি জইন কৰিব বিচাৰিছে, আমাৰ এটা হোৱাটছআপ গ্ৰুপ খুলিছো, সেই হোৱাটছআপ গ্ৰুপৰ ফোন নম্বৰটো আপোনালোকক দি দিছো, ইয়াতে আপোনালোকে হোৱাটছআপ কৰিব পাৰে। আৰু ইয়াৰ যোনটো প্ৰাইচটো আপোনালোকে দেখা পাইছে ইয়াত ওপৰত 200 ৰুপিজ প্ৰাইচ। সো আপোনালোকে যদি জইন কৰিব বিচাৰিছে এতিয়া জইন কৰি লওক, কাৰণ এক্সামৰ কাৰণে বেছি দিন নাই আৰু 20 ডেজ মান বাকী আছে। সো আপোনালোকৰ মষ্ট প্ৰবেবলি জুলাইৰ ফাৰ্ষ্ট উইকত আপোনালোকৰ এক্সামটো হৈ যাব। সো এইখন পেপাৰ হ'ল আমাৰ ফিজিক্সৰ পেপাৰ। সো ফিজিক্স PYQ প্লাছ প্ৰেক্টিছ কুৱেশ্যনছ প্ৰিপেয়াৰ্ড বাই ষ্টুডেণ্টছ অফ বিশ্বনাথ কলেজ অফ এগ্ৰিকালচাৰ। সো আমি এতিয়া আপোনালোকক দেখাম যে এই পেপাৰটোত আপোনালোকে কেনেকুৱা ধৰণৰ কুৱেশ্যনছ পাব, বা প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহিছিলে। সো ইয়াত কুৱেশ্যনছ কেইটা দিয়া আছে, ইফ এ বডি মুভছ উইথ কনষ্টেণ্ট ভেলোচিটি দেন এক্সেলাৰেশ্যন ইজ মেক্সিমাম, ভেৰিয়েবল, 0 অৰ ইনফিনিটি। আনসাৰ কি এটা দি ৰাখিছো, সো আপোনালোকে তাতে আনসাৰ কেইটা চাব পাৰিব। দেন নেক্সট কুৱেশ্যনটো দিয়া আছে, এৰিয়া আণ্ডাৰ ভেলোচিটি টাইম গ্ৰাফ গিভছ এক্সেলাৰেশ্যন, ডিছপ্লেচমেণ্ট, ফ'ৰ্চ, পাৱাৰ। দেন নেক্সট কুৱেশ্যনটো দিয়া আছে, এ কাৰ এক্সেলাৰেটছ ফ্ৰম 5 মিটাৰ পাৰ ছেকেণ্ড টু 25 মিটাৰ পাৰ ছেকেণ্ড ইন 5 ছেকেণ্ড, এক্সেলাৰেশ্যন ওলাব লাগে আপোনালোকে। ঠিক আছে। সো ইয়াতে 4টা অপশ্যন দিয়া আছে। সো আপোনালোকে তেনেকুৱা ধৰণৰ ফিজিক্সৰ কুৱেশ্যনছ পাব, লাইক তেনেকৈ আপোনালোকে কেমেষ্ট্ৰিৰো পেপাৰ পাব, দেন জুলজি, বটানী বেলেগ বেলেগকৈ পাব। যদি আপোনালোকে ভাবে পেপাৰটো আপোনালোকৰ কাৰণে হেল্পফুল হ'ব, দেন আপোনালোকে এতিয়া হোৱাটছআপ কৰিব পাৰে আৰু পেপাৰটো আপোনালোকে লওক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব, কাৰণ আমাৰ ইউনিভাৰ্চিটিৰ পৰা কিবা ইনফৰমেশ্যন আহিলে আমাৰ চেনেলৰ থ্ৰুদি আপোনালোকক দিয়াৰ কাৰণে চেষ্টা কৰা হ'ব। ধন্যবাদ।